Hello everyone, ৰাইজসকল কি খবৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু যেহেতু আপোনালোকে গম পাইছে ৰাইজসকল যেহেতু অসমৰ যে লোকসভা নিৰ্বাচন তিনটা ফেজৰ দুটা ফেজৰ যে নিৰ্বাচন প্ৰক্ৰিয়া হেয়া সম্পূৰ্ণ হৈ গল সো এতিয়া আছে লাষ্ট এটা ফেজ আৰু এইটো এটা ফেজত আছে চাৰিটা সমষ্টি আৰু এই চাৰিটা সমষ্টিৰ ভিতৰত গুৱাহাটী সমষ্টিটো হৈছে অন্যতম আৰু আটাইতকৈ চৰ্চিত হৈছে গুৱাহাটী লোকসভা সমষ্টি কাৰণ গুৱাহাটী লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চ হৈছে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আৰু এই মীৰা বৰঠাকুৰ ডাঙৰীয়ানী এনেকুৱা এগৰাকী মহিলা যাক আপোনালোকে ঝান্সী ৰাণী লক্ষ্মীবাই মূলা গাভৰুৰ লগত আপোনালোকে তুলনা কৰিব পাৰে সকো ডাঙৰীয়ানী কেইটামান ভিডিঅ' মই অলৰেডি আপলোড কৰি থোৱা আছে আৰু আপোনালোকৰ সেই ভিডিঅ'গুলো চালে আপোনালোকে নিশ্চয় ধৰিব পাৰিব প্ৰায়সকল সো আজিও আপোনালোকৰ কাৰণে মই লৈ আনিছো মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীৰ এটা ভিডিঅ' আৰু এই ভিডিঅ'টোত আপোনালোকে দেখিব কেনেকুৱা ধৰণৰ মন্তব্য কৰিছে অসমৰ বিভিন্ন সমস্যাৰ পৰা অসমৰ কা আন্দোলনৰ পৰা মূল্য বৃদ্ধিৰ পৰা লগতে অসমৰ যে এটা সমস্যা হতা হৈছে যে বাঙালী বিলাক এইবিলাকৰ কিবা নাগৰিকত্ব ক্ষেত্ৰত অন্য ধৰণৰ যিমান যে সমস্যা এই সকলো বিলাকৰ বিষয়ে মীৰা বৰঠাকুৰে বাইদেউ খুলি আৰু স্পষ্টভাৱে সকলোৰ আগত তেওঁৰ মন্তব্য ৰাখে সো আৰু ৰাইজসকল আৰু ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো আৰু আপোনালোকে যদি ভিডিঅ'টো চাই তেতিয়ালৈকে আপোনালোকে সঁচাকৈ গম পাব যে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী সঁচাকৈ এগৰাকী মানে এনেকুৱা মহিলা যাক আমি ঝান্সী ৰাণী লক্ষ্মীবাই মূলা গাভৰুৰ লগত তুলনা কৰিব পাৰি সো ৰাইজসকল ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াইছো আৰু ভিডিঅ'টো চালে আপোনালোকে সম্পূৰ্ণ বুজি পাব প্ৰথমতে ক্ষমা বিচাৰিছো যে আহি পাওঁতে দেৰি হ'ল 4টা বজাৰ মিটিং আহি পাওঁতে ইমান দেৰি হৈছে ক্ষমা বিচাৰিছো মানে মিটিং বিলাক দীঘলীয়া হৈ গৈ থাকে মই গুচি আহিলে দিগদাৰ হয় সেইকাৰণে ক্ষমা বিচাৰিছো এতিয়া ৰাতি এইখিনি জেগাত উপস্থিত হৈ মই আপোনালোকক দুআষাৰমান কথা ক'ব বিচাৰিছো দীঘলীয়া নকৰো 7 তাৰিখে নিৰ্বাচন সকলোতো গম পাইছে আপোনালোকে ক'ত ভোট দিব লাগিব আমাৰ চেণ্টাৰ বিলাক হয়তো অলপ ইফাল হৈছে গম পাইছে নাই ভোট ক'ত দিব গম পাইছে নাই আপোনালোকে বা চেণ্টাৰ ক'ত বদলি হৈছে গম পাইছে নে নাই আপোনালোকৰ বিএলঅ সকলক সুধি আমাৰো ব্লকৰ পৰা ভোটাৰ লিষ্টত আমাৰো বিএলএ সকল যাব আপোনালোকে যিখন স্কুলত আগতে দিছিলে হয়তো এবাৰ ডিলিমিটেশ্যনৰ কাৰণে চেঞ্জ হ'ব আপোনালোকে তাৎক্ষণিকভাৱে কালিয়ে খবৰ লওক যে আপোনালোকৰ ভোটৰ চেণ্টাৰটো এবাৰ আগৰ জেগাত আছে নে নাই এইটো বহুত ডাঙৰ কথা আপোনালোকে আজিয়ে ঘৰলৈ যাওক ঘৰত গৈ আপোনালোকেতো বিএলঅৰ নামটো জানে ভোট দিবই কিন্তু দেই ভোট নিদিলে আপোনালোকৰ ভোট নিদিয়াটো অতি সাংঘাতিক কথা ভোট দিবলৈ যাবলৈ হলে কোনটো চেণ্টাৰত ভোট দিব সেইটো কথা জানিব লাগে মই বাৰম্বাৰ ইলেকশ্যন কমিশ্যনক কৈ আছো ডিলিমিটেশ্যন কৰাৰ কাৰণে ভোটাৰ লিষ্টবিলাক দেৰিকে আহিছে ভোটাৰ লিষ্টবিলাক দেৰিকে অহাৰ কাৰণে আমিও ভোটাৰ শ্লিপ ঘৰত পঠাব পৰা নাই সেইকাৰণে বিএলঅ সকল মই এই মোৰ ভাষণৰ জৰিয়তে প্ৰতিজন বিএলঅক অনুৰোধ জনাইছো তাৎক্ষণিকভাৱে এইটো বৰ ইম্পৰ্টেণ্ট কথা বাইদেউ এইটো বহুত ইম্পৰ্টেণ্ট কথা এইটো কথা শুনক বিএলঅ সকলৰ পৰা আপোনালোকে 7 তাৰিখে ক'ত ভোট দিব চেণ্টাৰ ক'ত পৰিব এই খবৰটো লৈ লওক আমি যেনেকে অৰুণোদয় ফৰ্ম ক'ৰবাত বিলাই আছে বুলি ক'লে খবৰটো পাওঁ নে নাপাওঁ পটককে গুচি যাওঁ নে নাযাওঁ কিন্তু ভোট ক'ত দিব বুলি যাব লাগিব নহয় ভোট আপোনালোকে হাতত দিব নে বেগত দিব সেইটো আপোনালোকৰ সিদ্ধান্ত কিন্তু ভোটটো দিবই লাগিব ভোট দিবলৈ যাবই লাগিব আপোনালোক গতিকে ভোট দিবলৈ ক'ত যাব আজিয়ে ঘৰত গৈ পাত লগাই দিয়ক ঘৰত গৈ তৎপৰ লগাই দিয়ক যে আমি 7 তাৰিখে ভোট দিবলৈ গা পা ধুই ক'ত যাম চেণ্টাৰটোৰ কথা লাগে অহা কাইলৈৰ পৰা এটা এপ দিব মোবাইলত তাত নামে এপটো ডাউনলোড কৰি তাত নামটো বনাই দিলে আপোনাৰ নাম আহি যাব যে মই দিগাৰু আমুকখন স্কুলত মোৰ পৰিছে চেণ্টাৰ নম্বৰ বা ডিমৰীয়া আমুকটো মোৰ চেণ্টাৰত পৰিছে এতিয়া সেইটো কথা প্ৰথম দ্বিতীয় কথাটো হৈছে ভোট এবাৰ আমাক কিয় দিব ভোট এইকাৰণে দিব লাগিব এইবাৰ মোক কৈছে সকলোৱে যে এইটো বেংগলী সম্প্ৰদায় এৰিয়া আপুনি অকণমান সেই কথাখিনিও ক্লিয়াৰকে ক'ব মই প্ৰথমতে মা কালীৰ ওচৰত সেৱা কৰি আহি আশীৰ্বাদ লৈ আহিছো ভোট এইকাৰণে দিব বিজেপিক আপোনালোকে লোকসভাত আজি সুদীৰ্ঘ দিন পদুম ফুল যেতিয়াৰ পৰা ওলাইছে বঙালী সম্প্ৰদায়ৰ মানুহসকলে হিন্দু বঙালী মানুহে লোকসভাত ভোটটো কাক দি আহিছে পদুম ফুলত দিছে কিন্তু পদুম ফুলত ভোটটো দি আহি লাভ কিবা হ'ল নে বাইদেউ
কথাটো শুনক, কথা পিছত পাতিব। আপোনালোকে যে সুদীৰ্ঘ দিন পদুম ফুলত ভোট দি আহিছে, লাভ কিবা হ'ল নেকি? নহলে। বঙালী হিন্দু মানুহসকলে সদায় ভোট পদুম ফুলত দি আহিছে, আৰু যিমান বেংগলী এৰিয়া আছে, বেকৱাৰ্ড এৰিয়া আছে, পানী নাই, পট্টা নাই, নলা নৰ্দমা বেয়া, স্কুল বেয়া, ৰাস্তা নাই, আৰু যিবিলাক বেংগলী মানুহে ব্যৱসায় কৰি খায়, GST মানুহ আমাৰ পদপথত যিবিলাক ব্যৱসায়ী বেংগলী মানুহৰ কাপোৰৰ দোকান আছে বা বেলেগ দোকান আছে, পুলিচৰ আতিশায্য, অত্যাচাৰ, ফাইনৰ ওপৰত ফাইন, ক'ত বঙালী মানুহৰ উন্নতি হৈছে? এতিয়া বহুতে কয়, বাইদেউ আপুনি কা আন্দোলনত নেতৃত্ব দিছিলে, বঙালী মানুহে আপোনাক ভোট নিদিব। বঙালী মানুহে 100 বাৰ মোক ভোট দিয়ক। আমি কেলে কা আনিব মানা কৰিছো আপোনালোকে জানেনে? আমি কা আনিব এইকাৰণে মানা কৰিছো, 71 আগত যিবিলাক বঙালী হিন্দু মানুহ ইয়াত আছে, প্ৰত্যেকে আমাৰ অসমৰ মানুহ, প্ৰত্যেকে ভাৰতৰ মানুহ, প্ৰত্যেকে আমাৰ অসমৰ এটা অবিচ্ছেদ্য অংগ। বিজেপিয়ে কৰিলে কি? কা আনিলে। কা আনি এতিয়া বিজেপিয়ে কৰিছে কি? বঙালী হিন্দু মানুহসকলক ভয় আৰু ভীতি দেখুৱাই ক'লে, তোমালোকে এতিয়া নাগৰিক বুলি এপ্লাই কৰা, নাগৰিকত্ব পাবা, তোমালোকে নতুনকে ভাৰতীয় হ'ব। কংগ্ৰেছে 70 বছৰত আপোনালোকক নতুন ভাৰতীয়, নতুন অসমীয়া বুলি কেতিয়াবা কৈছিলে নেকি? কৈছিলে নেকি? এতিয়া বিজেপি আহি পেলাই ক'লে যে আপোনালোকে এপ্লাই কৰক। এতিয়া যদি সীমা বিশ্বাসে এপ্লাই কৰে যে মোক নাগৰিকত্ব দিয়ক, তাৰমানে ইমান দিন আপুনি বৈধ হিচাপে আছিলে, এতিয়াহে বৈধতা বিজেপিয়ে দিম বুলি কৈ আপোনাক চাউলৰ মাজত যে ধান থাকে আমি বাছি উলিয়াই পেলাও নে নেপেলাও? হিন্দু বঙালী মানুহবিলাকক বাছি উলিয়াই পেলালে যে এইখিনি বিজেপি ভোট কৰি ৰাখিম, সদায় ভয়ত ৰাখিম, যাতে NRCত নাম বিচাৰিলেও ভয় খাই বিজেপিক ভোট দিয়ে, আৰু যাতে সদায় তেওঁলোকক বিজেপি ভোট বেংক হিচাপে ৰাখে। আজি যে ডিটেনশ্যন কেম্পত যে ইমানবিলাক যে মানুহ আছে, কোন মানুহ আছে? বহু মানুহ আজি ডিটেনশ্যন কেম্পত আছে। সেইকাৰণে মই আপোনালোকক কৈছো, কংগ্ৰেছত যেতিয়া তৰুণ গগৈ চৰকাৰ আছিলে, তৰুণ গগৈ বাইদেউ কথাটো শুনি লওক। কথাটো নুশুনাৰ কাৰণে বুলডোজাৰ লগাইছে, পট্টা গৈছে। কথা নুশুনাৰ কাৰণে আমাৰ একচুৱেলি কি হৈছে, 5 বছৰ থাল বাতি বজাইছো আৰু আমাৰ অসুবিধা হৈছে। কথাকেইটা শুধক, গুৰুত্বপূৰ্ণ কথা। মোক ভোট দিয়ে নিদিয়ে সেইটো আপোনালোকৰ কথা, কিন্তু মই কৈছো কি, এইবাৰ যদি এইখন চৰকাৰ আহে, মই বেংগলী সম্প্ৰদায়ৰ মানুহখিনিক আজি স্পেচিয়েলি কৈ আছো, বজাৰত বস্তুৰ দাম কিমান বৃদ্ধি হৈছে। আমি কেনেকে বজাৰ কৰো বোলে, এসপ্তাহৰ বজাৰ আনি থলো। আপোনালোকৰ বেংগলী বজাৰবিলাকত দৈনিক বজাৰত যায় নে নাযায়? আপোনালোকে যায়। দৈনিক বজাৰত আপোনালোকৰ দিগদাৰ হৈছে নাই? দাইলৰ দাম 40 টেবলেট 18 টকা, ভাল গেষ্ট্ৰিকৰ টেবলেট এটাৰ দাম 18 টকা। মানুহ জীয়াই থকাৰ অৱস্থা নাইকিয়া হৈছে। আপোনালোকে যে স্কুলবিলাক যে আছে, স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ স্কুলত যোৱা স্কুলবিলাকৰ ব্যৱস্থা কেনেকুৱা? কংগ্ৰেছৰ চৰকাৰ, আপোনাক হিন্দু বঙালী, মোৰ হিন্দু অসমীয়া, এখেতক মুছলমান, এখেতক খ্ৰীষ্টিয়ান, এনেকে ভাগ ভাগ কৰি গোটেই ভাৰতবৰ্ষখনে শেষ কৰি পেলালে। উন্নয়নৰ নামত একো নাই। পানীৰ আজি টাইমত পানীৰ সমস্যা আছে নাই আপোনালোকৰ? পানীৰ সমস্যা, যাতায়াতৰ সমস্যা। গতিকে যিমানবোৰ আপোনালোকৰ কাম হৈছিলে কংগ্ৰেছৰ দিনত হৈছিলে, আৰু এতিয়া যিমানবোৰ অসুবিধা হৈছে বিজেপিৰ দিনত হৈছিলে। সো ৰাইজসকল, ভিডিঅ'টো আপোনালোকক দেখুৱালো আৰু ভিডিঅ'টো আপোনালোকে চালে, আৰু ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে মীৰা গোস্বামী ডাঙৰীয়ানী বাইদেউক আমি সঁচাকৈ ঝাঞ্চী ৰাণী লক্ষ্মীবাই আৰু মূলা গাভৰুৰ লগত তুলনা কৰিব পাৰো। কাৰণ যি মতে তেখেতে সংগ্ৰাম কৰিছে, যি মতে তেওঁলোকে এই যুঁজত নামি পৰিছে, আৰু যি ধৰণে সভাবিলাকত মন্তব্য দিছে, ইয়াৰ পৰা সেইটোৱে প্ৰমাণিত হৈছে। তো ঠিক আছে ৰাইজসকল, প্ৰথম যদি মোৰ ভিডিঅ'টো লৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকো। সো ৰাইজসকল, আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো। আপোনালোকক লগ পাম মোৰ আহিবলগীয়া অন্য এটা নতুন ভিডিঅ'ৰ সৈতে, মানে ধামাকা ভিডিঅ'ৰ সৈতে আজিলৈ। বাই বাই।